জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আছে। আজি লৈ আহিছোঁ HCF আৰু LCMৰ কেইটামান প্ৰশ্ন উত্তৰ। আশা কৰোঁ আপোনালোকৰ বাবে অলপ হ'লেও সুবিধা হ'ব। আৰু HCF আৰু LCM মানে লসাগু আৰু গসাগুৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আসাম পুলিচ ABUPত, তাৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, আজি আমি আলোচনা কৰিম HCF আৰু LCM, গসাগু আৰু লসাগু বিষয়ে আলোচনা কৰিম। যিহেতু মই ইয়াৰ ওপৰত আগতে ভিডিঅ' দিয়া নাছিলোঁ আৰু ভিডিঅ'বিলাক দিওঁতে অলপ দেৰি হৈ গৈছে, কিন্তু এইবাৰ ভাবিলোঁ যে HCF আৰু LCMৰ ওপৰত এটা ভিডিঅ' দিম বুলি। আৰু HCF আৰু LCM কেনেকৈ উলিয়ায় সেইটো আপোনালোকে প্ৰথমতে জানিব লাগিব। যদি এটা সংখ্যা দিয়ে আৰু সেই সংখ্যাটো HCF মানে গসাগু কেনেকৈ উলিয়াব বা লসাগু কেনেকৈ উলিয়াব সেইটো কথা আপুনি জানিব লাগিব। তাৰপিছতে তাৰ যিকোনো ধৰণৰ প্ৰশ্নটো কৰিবলৈ পাৰিব বা কেনেকৈ কৰে সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম প্ৰথমতে যে HCF হাইয়েষ্ট কমন ফেক্টৰ, গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক কেনেকৈ উলিয়ায় প্ৰথমতে আমি সেইটো আলোচনা কৰি ল'ম। মানে প্ৰথমতে আমি অলপ প্ৰশ্ন কেইটামান কৰিম যে গসাগু কেনেকৈ উলিয়ায় সেইখিনি বিষয়ে প্ৰথমতে আলোচনা কৰিম। যদি এনেকৈ দুটা সংখ্যা দিয়ে যে 63 আৰু 105ৰ গসাগু উলিওৱা মানে HCF উলিওৱা, তেনেকৈ যদি প্ৰশ্নত আহে 63 আৰু 105ৰ গসাগু উলিয়াবলৈ যদি দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব? প্ৰথমতে আমি কেনেকৈ কৰিম চাই ল'ম যে 63 আৰু ইয়াত লিখিলোঁ আমি 105। প্ৰথমতে আমি এনেকৈ লিখি ল'ম। প্ৰথমতে ইয়াৰ গসাগু উলিওৱা পদ্ধতিটো কেনেকুৱা সেইটো আমি প্ৰথমতে শিকি ল'ম। তেতিয়াহে আপোনালোকে শ্বৰ্ট ট্ৰিক্স বা কেনেকৈ কৰিলে সোনকালে ওলাব এইখিনি বিষয়ে তেতিয়াহে আপোনালোকে কৰিব পাৰিব। আৰু প্ৰথমতে কি কৰিম যে 163টো কিহেৰে বাৰ যাব? 3য়ে কিমান বাৰ যাব? 21 বাৰ যাব। তাৰপিছত 21ক কিমানে বাৰ যাব? 7ৰে বাৰ যাব। ঠিক সেই একেদৰে 105ক আমি প্ৰথমতে কি কৰিম? 3য়ে হৰণ কৰিম, কিমানত যাব? 3য়ে 35, 35ৰ লগত 3 পূৰণ কৰিলে 105 পাম। ঠিক সেইদৰে 35ক আমি কি কৰিব লাগিব? 5ৰে পূৰণ কৰিব লাগিব 7ৰ লগত, তেতিয়া আমি কি পাম? 35 পাম। যিহেতু আৰু 7ক আমি পূৰণ হৰণ কৰিব নোৱাৰোঁ, গতিকে আমি এইটো ইমানতে ৰখিব যাব লাগিব। তাৰপিছত ইয়াৰ যি উৎপাদক সেইখিনি আমি লিখি ল'ব লাগিব আৰু কি কৰিব লাগিব? 63 আৰু ইয়াত কি আছিলে? 105। ইয়াত আমি কিমানে পূৰণ কৰিছিলোঁ ইয়াৰ গুণিতকবিলাক আমি লিখি ল'ব লাগিব। কিমান পাইছোঁ? 3 পাইছোঁ আৰু 7। আৰু ইয়াত কি পাইছোঁ? 3 পাইছোঁ, 5 পাইছোঁ আৰু 7। ইয়াত আমি কিমান? এতিয়া আমি চাম যে যদি আমাক HCF উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব? HCF উলিয়াবলৈ দিলে মানে এনেকৈ দুটা মিলি থাকিব লাগিব। ইয়াত যিহেতু দুটা মিলি আছে আৰু ইয়াতো দুটা মিলি আছে, কিন্তু এইটো মিলা নাই। বা এনেকৈ মিলিলেও হ'ব যে এইটো পোনে পোনে মিলিব লাগিব বুলি কথা নহয়। যদি এনেকৈ যদি মিলি থাকে সেইটো হ'ব। যদি এনেকৈ মিলি থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব? যদি গসাগু উলিয়াবলৈ দিয়ে, গসাগু উলিয়াবলৈ দিলে বা HCF উলিয়াবলৈ দিলে আমি এই দুটা পূৰণ কৰিব লাগিব। 3 ইনটু কিমান পালোঁ? 7। গতিকে কিমান পালোঁ? 21 পালোঁ। এতিয়া যদি আমাক প্ৰশ্নত সোধে যে 63 আৰু 105ৰ গসাগু কিমান, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এনেকৈ কৰি পিনি আমি কিমান পাম? 21 পাম। আৰু এই 21টো হৈছে ইয়াৰ শুদ্ধ অৰ্থ গসাগু মানে HCF। 63 আৰু 105ৰ গসাগু হৈছে 21, সেইটো হৈছে ইয়াৰ শুদ্ধ অৰ্থ। কিন্তু আমি এনেকৈ নকৰি আৰু এটা পদ্ধতিত কৰিব পাৰোঁ, তেতিয়া অলপ সোনকালেই হ'ব। আৰু আমি আৰু এটা পদ্ধতিত কৰি চাব পাৰোঁ। আমি ঠিক সেই একেদৰে এইটো আমি কৰি চাম। এনেকৈ আপোনালোকে কৰিব পাৰে, যিহেতু এইটো অলপ কৰোঁতে বেছি দীঘলীয়া হৈ যাব। সেইকাৰণে আমি কি কৰিম? প্ৰথমতে ডাইৰেক্ট কিমান দিছে? 63 আৰু 105, 63 আৰু 105 এনেকৈ আমি লগতে লিখি ল'ম। লগতে লিখি লৈ কি কৰিব লাগিব?
কিমানেৰে বাৰ যাব সেইটো আমি প্ৰথমতে চাব লাগিব আমি চালো যে 3ৰে বাৰ যাব কিমান যাব 21 আৰু ইয়াত কিমান যাব 35 তাৰপিছত আকৌ ইয়াত কিমানে বাৰ যাব 7ৰে বাৰ যাব কিমান 7 3 গুণ 21 7 5 গুণ 35 এতিয়া আমি চাম যে 3 আৰু 5ক কিহেবাৰে বাৰ যাব নেকি যেটো ইয়াত বাৰ না যায় গতিকে ইমানে আমি ৰখি দিব লাগিব এতিয়া যেটো আমাৰ HCF উলিয়াব দিছে HCF যদি উলিয়াবলৈ দিয়ে অকল এই দুটা সংখ্যা আমি পূৰণ কৰিব লাগিব যদি HCF যেটো আমাৰ উলিয়াব দিছে এতিয়া আমি কি পাম 3 * 7 মানে এই যিকিটা সংখ্যা আমি পূৰণ কৰিম এই তলত থকা দুটা নহয় ইয়াৰ এই যিকিটা সংখ্যা আমি পূৰণ কৰিম সেইকিটা সংখ্যা আমি ল'ব লাগিব যদি আমি নিকেলো কিমান 3 * 7 পালো গতিকে এটা আমি পূৰণ কৰিলে কিমান পাম 21 পাম গতিকে HCF কিমান হ'ব 21 এটো আছে উত্তৰটো দেখিলে কেনেকৈ কৰিলো এনেকৈ কৰিলো হ'ব কিন্তু আপুনি এটো পদ্ধতি কৰিলে আপোনাৰ ভুল নহয় গতিকে আপুনি যিমান পাৰে এটো পদ্ধতি কৰিবলৈ চেষ্টা কৰিব আশা কৰো এখিনি ভালকৈ বুজি পালে বুলি আৰু এটা চাব পাৰে যে আপোনালোকে ভাবিব পাৰে যে এই প্ৰশ্নখিনি কোপৰা দিছো যেহেতু মই আগতে যি পঢ়িছিলো হেখিনি বিষয় অলপ দিবলৈ চেষ্টা কৰিছো যেহেতু মই এতিয়া ঘৰত আহিলো এই কাৰণে ভাবিলো যে মই আগতে যিখিনি নোটছ বনাইছিলো সেই নোটছখিনি আপোনালোকক কাৰণে দেখুৱাইছো আৰু হেখিনি পৰে মই যেনেকৈ কৈছিলো হেখিনি আপোনালোকক এটা দিবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে অলপ অলপ বুজি পায় যে মই কেনেকৈ কৈছিলো এখন চাব পাৰে যে এখন মই আগৰ বহি হয় আৰু ইয়াত দেখিছে যে এখন মই মানে ডেটটো লিখি যাও আগতে এখন 2021 চনৰ বহি হয় 3/7/2021 এখন দেখিছে একদম পুৰণা বহি হয় আৰু মোৰ প্লাক থৈ দিয়া আছিল আৰু এখিনি পৰা এটা আপোনালোকক দিবলৈ চেষ্টা কৰিছো যে যেহেতু মই এখিনি আগতে নিজে কৰা আছিল আৰু এতিয়া মই আপোনালোকক ইয়াত নিজে এবাৰ আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছো একেবাৰে সৰু সংখ্যাটা লৈ আহিছো যে 2 নম্বৰত আছে যে 2 আৰু 4 গখাগু উলিওৱা মানে HCF উলিয়াব দিছে মই এখিনি লিখি থকা নাই দিগলাকৈ যেহেতু মই ইয়াত প্ৰথমতে লিখি দিছো যে HCF বুলি এই কাৰণে এতিয়া অকল আমি HCF ৰ বিষয়ে আলোচনা কৰিম এইটো কাৰণে মই বাৰে বাৰে লিখি থকা নাই নে শৰ্ট কৈ লিখি দিছো যদি আমাৰ 2 আৰু 4 যদি গখাগু উলিয়াবলৈ দিয়ে তেতিয়ালে আমি কি কৰিব লাগিব ইয়াৰ গখাগু কিমান হ'ব 2 পাম কেনেকৈ পাম এটো আপোনাক দেখাই দিছো 2 আৰু 4 2 আৰু 4 যদি কোন 2 এ যদি বাৰ যায় 2 * 2 2 * 4 যেটো আমাৰ গখাগু উলিয়াবলৈ অকল এটো সংখ্যা আমি ল'ব লাগিব গতিকে 2 আৰু 4 গখাগু কিমান হ'ব 2 হ'ব এইকিনটা আৰু এটা লৈছো যে 36 আৰু 84 গখাগু কিমান HCF কিমান হেতু আমাৰ সুধিছে গতিকে আমি এটো কেনেকৈ কৰিম 36 আৰু 84 এটো আমি কিহেৰে প্ৰথমতে বাৰ যাব হেতু আমি চাব লাগিব প্ৰথমতে আমি কি কৰিম 2 এ বাৰ যাম যেটো ইয়াত যুগ্ম সংখ্যা আছে পিছলৈ যদি যুগ্ম সংখ্যা থাকে তেতিয়া সদায় আপুনি 2 এ পূৰণ কৰিব পাৰিব বুলি আপুনি গম পাই যাব দেখাৰ লগে লগে গম পাব যে এটো 2 এ পূৰণ যাব বা 4 এ পূৰণ যাব হেতু আপুনি গম পাব যেটো এটো দেখিছে যে 36 আৰু 84 এইকিটা হৈছে যুগ্ম সংখ্যা যেতিয়া হ'ব তেতিয়া 2 আৰু 4 এইবিলা সংখ্যা বাৰ যাব যুগ্ম সংখ্যা বাৰ যাব সেই কাৰণে আমি প্ৰথমে 2 এ বাৰ যাব বুলি গম পাই গৈছো কিমানে যাব 18 যাব আৰু ইয়াত কিমান হ'ব 42 হ'ব ইয়া আধা আধা কৰি দিলো তাৰ পিছত কি কৰিম আমি বেছি দীঘলীয়া কৈ দিব পাৰি 2 এ আকৌ কৰি পিনি সৰু কৈ দিব পাৰি আমি হেতু নকৰি ডাইৰেক্ট 6 এ কৰি দিব পাৰো 6 এ কৰিলে কি হ'ব 6 3 গুণ 18 আৰু 6 7 গুণ 42 গতিকে এটো বাৰ না যায় গতিকে 36 আৰু 84 ৰ গখাগু কিমান গখাগু হ'ব 2 * 6 ইকুৱেল কিমান হ'ব 12 এটো হ'ব HCF কিমান 12 36 আৰু 84 ৰ গখাগু হৈছে 12 যদি আপুনি এটো 6 এ নকৰি যদি আপুনি কৰিবলৈ বিচাৰে দীঘলীয়া পদ্ধতি তেতিয়া দেখিব যে 36 আৰু 84 প্ৰথমতে কিহে বাৰ যাব 2 এ বাৰ গলে 18 থাকিব তাৰ পিছত 42 হ'ল তাৰ পিছত কি কৰিম আকৌ 2 এ গলে 9 * 2 = 18 আৰু ইয়া আধা কৰি দিলে কিমান হ'ব 21 হ'ব আৰু এটোটো যেহেতু এটা বাৰ যাবলে এটাও কি যাব 3 এ যাব 3 3 গুণ 9 3 7 গুণ 21 আৰু এটো বাৰ না যায় গতিকে আমি যদি এই তিনটা যদি পূৰণ কৰো তেতিয়ালে কিমান পাম 3 গুণ 3 3 গুণ 6 6 গুণ 12 ঠিক একেদৰে দেখিলে 12 পালো ইয়াৰ এনসার 36 আৰু 84 ৰ গখাগু 12 পালো
কেতিয়াবা এনেকুৱা হ'ব যে এনেকুৱা যদি ডাঙৰ সংখ্যা থাকে আৰু অপশ্যনত যদি গসাউ উলিওৱা বুলি যদি দিয়ে তেতিয়া তাৰ অপশ্যনটো সংখ্যাকেইটা যদি ডাঙৰকৈ থাকে বোলে 15 20 25 তেনেকৈ থাকে আৰু 6 7 থাকে তেতিয়াহ'লে ভাবিব যে ডাঙৰটোৱে হ'ব চাগে এনেকৈ ভাবি যাব। কিন্তু যদি এনেকুৱাকৈ যদি ডাঙৰো থাকে তেতিয়াও ভয় নকৰিব। বহুতে কিন্তু ভয় কৰে যে ইমান ডাঙৰকৈ দিলে হৰণ কৰিব নোৱাৰি তেনেকৈ ভাবিব পাৰে। কিন্তু এটা চাব প্ৰথমতে এতিয়া 91 112 আৰু 49 এইকেইটা আমি কিহেৰে বাৰ যাব যদি 7ৰে দিওঁ কিমান যাব 13 বাৰ যাব আৰু এইটো কিমানে যাব 16 বাৰ যাব আৰু ইয়াক কিমান যাব 7 যাব। এতিয়া যদি আমি কৰিবলৈ যাওঁ ইয়াত আৰু সৰু কৰিব নোৱাৰোঁ আমি এইকেইটা সংখ্যা সৰু 7টো নোৱাৰোঁ আৰু 13টো সৰু কৰিব নোৱাৰোঁ। 16টো অলপ পাৰিম কিন্তু আমি কৰি থাকিলে একে পাম। সেইকাৰণে যদি 91 112 আৰু 49 যদি গসাউ কিমান বুলি যদি উঠে তেতিয়া তাৰ অপশ্যন কিমান হ'ব 7 হ'ব। এইখিনি দৰে আপোনালোকে নিজেও অলপ সংখ্যা বাছি কৰি চাব পাৰে যে যিহেতু প্ৰেক্টিচ কৰিবৰ কাৰণে সুবিধা হ'ব। প্ৰেক্টিচ যিমানেই কৰিব সিমানেই পৰা হৈ যাব আৰু প্ৰেক্টিচ কৰিবৰ কাৰণে সুবিধা হোৱাকৈ আপোনালোকে এনেকৈ সংখ্যা লৈ নিজে এবাৰ গসাউ কেনেকৈ উলিয়াই সেইটো আপোনালোকে প্ৰেক্টিচ কৰিব পাৰিব। আৰু যিমানেই প্ৰেক্টিচ কৰিব আপোনাৰ নিজৰ কাৰণে ভাল। আপোনাৰ তেতিয়া মনটোৱে বেছিকৈ পঢ়িবলৈ মন কৰিব যে যদি আপুনি নোৱাৰে সোনকালে কম সময়ৰ ভিতৰত যদি এটা প্ৰশ্ন উত্তৰ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ মনটোৱে পঢ়িবলৈ মন কৰি থাকিব যে হয় মই পৰা নাই পঢ়িলেহে পাৰিম বা কষ্ট কৰিব লাগিব আৰু বহুত পঢ়িবলৈ আছে তেতিয়া আপুনি নিজে গম পাব আৰু তেতিয়া পঢ়িবলৈ অলপ হেঁপাহ কৰিব। সেইকাৰণে আপোনালোকে যিমান পাৰে প্ৰেক্টিচ কৰক আৰু নিজে এনেকুৱাকৈ সংখ্যা বাছি লৈ প্ৰেক্টিচ কৰিবলৈ লাগক। আশা কৰিছোঁ HCF কেনেকৈ উলিয়াই বা HCFৰ পৰা যদি কিবা প্ৰশ্ন আহে বোলে HCF উলিয়াবলৈ দিয়ে তেতিয়াহ'লে ভাবিছোঁ আপোনালোকে কৰিব পাৰিব বুলি। আৰু এইবাৰ আমি আলোচনা কৰিম LCM লৱেষ্ট কমন মাল্টিপুল লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক। লসাগু আপোনালোকে কেনেকৈ উলিয়াব লসাগু যদি কৰিবলৈ দিয়ে তেতিয়াহ'লে আপোনালোকে এইবিলাক যিহেতু ক্লাছ 5 6তে শিকি অহা হয় কিন্তু সেইখিনি আমি যিহেতু পাহৰি গৈছোঁ বা বহুত দিন হৈ গ'ল পঢ়া সেইখিনি মনত পৰা নাই যদি এবাৰ যদি আমি কৰি চাওঁ তেতিয়াহ'লে আমাৰ হয়তো মনত পৰি যাব। সেইকাৰণে আমি এতিয়া কি কৰিম LCM কেনেকৈ উলিয়াই প্ৰথমতে সেইটো শিকি লওঁ। LCM উলিয়াই তাৰপিছত আমি কি কৰিম HCF আৰু LCM দুইটা লক্ষ্যই কেনেকৈ কৰে সেইটো বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে LCM কেনেকৈ উলিয়াই সেইটো শিকি লওঁ। যিহেতু এইটো শিকি ল'লেহে বাকীখিনি আকৌ শিকিবলৈ আগবাঢ়িব পাৰিম। আমাক যদি আহে প্ৰশ্ন 6 আৰু 8ৰ LCM উলিওৱা এনেকৈ যদি আহে বা 6 আৰু 8ৰ লসাগু উলিওৱা প্ৰশ্নটো লিখি দিয়া নাই যিহেতু আমি LCMৰ বিষয়ে এতিয়া আলোচনা কৰিম যিমানখিনি লিখিম সেইকাৰণে লিখি দিয়া নাই ডাইৰেক্ট এনেকৈ লিখি দিছোঁ। উলিওৱা বুলি যদি আহে লসাগু উলিওৱা 6 আৰু 8ৰ তেতিয়াহ'লে আমি কেনেকৈ কৰিম প্ৰথমতে কি কৰিব লাগিব তেনেকৈ আমি লিখি ল'ম যে 6 আৰু 8 এনেকৈ লিখি ল'ম। তাৰপিছত 2য়ে পাৰ যাব 2 3 গুণ কিমান 6 আৰু 2 4 গুণ 8। এতিয়া আমি কি কৰিম ইয়াক আকৌ আমি যিহেতু সৰু কৰিব নোৱাৰোঁ বা সৰু কৰিলেও কি হ'ব যদিও সৰু কৰি দিওঁ ইয়াতো 2 পাম ইয়াতো 2 পাম। যদি আমি এনেকৈ বা এইটো এনেকৈ কৰি দিছোঁ তেতিয়া অলপ বেছি ভাল হ'ব। 2 3টো নামি আহিব 2 2 4। এতিয়া আমি গম পাম আমাক যিহেতু LCM উলিয়াবলৈ দিছে যদি আমাক LCM উলিয়াবলৈ দিয়ে বা LCM যদি উলিয়াবলৈ কয় তেতিয়াহ'লে আমি কি কৰিব লাগিব আমাক ইয়াত কি দিছে 6 আৰু 8ৰ LCM উলিয়াবলৈ দিছে। LCM উলিয়াবলৈ দিওঁতে কি কৰিছোঁ LCM উলিয়াবলৈ হ'লে আমি যিহেতু HCFত কি কৰিছিলোঁ এই দুটাহে আমি অকল পূৰণ কৰি তাৰ মানটো আমি লিখিছিলোঁ যে HCF ইমান। কিন্তু এতিয়া LCMৰ ক্ষেত্ৰত কি হ'ব এই দুটাটো আমি কৰিমেই কিন্তু ইয়াতে যিখিনি সংখ্যা থাকি যাব সেইকেইটাও কৰিম। এইকেইটা আৰু এইকেইটা এই গোটেইকেইটা আমি কি কৰিম গুণিতক কৰিম মানে পূৰণ কৰিম যে 2 × 2 × 3 × 2। এতিয়া যদি আমি এইকেইটা পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 2 2 গুণ 4 4 3 গুণ কিমান 12 2 বাং কিমান 24। গতিকে LCM কিমান বোলো 24। 2 আৰু 8ৰ লসাগু কিমান 24। এইটো হ'ব ইয়াৰ এনচাৰ। আশা কৰোঁ এইটো ভালকৈ বুজি পালে কিন্তু আৰু এটা আমি কৰি চাওঁ তেতিয়াহ'লে বুজি পাবলৈ সহজ হ'ব। যদি এনেকৈ আহে যে 4 আৰু 12ৰ লসাগু উলিওৱা
এইটো যদি আহে তেতিয়াহ'লে আমি কি কৰিম প্ৰথমতে 4 আৰু 12 টো লিখি লম তে আমি কি কৰিম 2 এ প্ৰথমে বাজ যাব 2 2 গুণ 4 6 2 গুণ 12 তাৰ পিছত আকৌ কৰিম যে 2 এ কৰিম 2 এ গুণ 2 2 3 গুণ 6 এতিয়া আমি ইয়াৰ লসাগু কিমান পাম 2 * 2 * 3 যেটো 1 টো লিখিলো নিলিখিলো পূৰণ কৰিলে যেটো আমি এটাৰ মান একে পাম এইকাৰণে আমি হেতু লোৱা নাই আৰু এইকেইটা লৈ লৈছো 2 2 আৰু 3 এইকেইটা আমি লৈ ললো এতিয়া আমি এইকেইটা যদি পূৰণ কৰো তেতিয়ালে আমি কিমান পাম 2 2 গুণ 4 আৰু 4 3 গুণ কিমান 12 এতিয়ালে আমি পূৰণ কৰিলে কিমান পাম 12 পাম আৰু এইটো আছে ইয়াৰ উত্তৰ LCM আৰু এইখিনিতে এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে যে LCM উলিওৱাৰ ক্ষেত্ৰত HCM নহয় আসলতে অকল LCM উলিওৱাৰ ক্ষেত্ৰত LCM উলিওৱাৰ ক্ষেত্ৰত আপুনি এটো ব্যৱহাৰ কৰিব পাৰে যে 6 আৰু 8 ইয়াত যেটো এক নম্বৰতে মই কি দিছিলো 6 আৰু 8 দিছিলো আৰু এই দুটা যদি আপুনি LCM উলিয়াবলৈ যায় LCM যদি আপুনি এটো এনেকৈ যদি উলিয়াব নিবিচাৰে বা এনেকৈ যদি আপুনি কৰিব নোৱাৰে ইয়াৰে আৰু এটা পদ্ধতি আছে যে কেনেকৈ কৰিব হেতু মই আপোনালোকক দেখাই দিছো 6 আৰু 8 ৰ যেহেতু লসাগু আমি কিমান পাইছো 24 পাইছিলো ঠিক হেদৰে আৰু আপোনালোকে কি কৰিব পাৰে 6 আৰু 8 ৰ লসাগু উলিয়াবলৈ হলে আপুনি পূৰণ কৰিব যে 6 ফলাটো আপুনি মাতিব লাগিব 6 গুণ 6 6 2 গুণ কিমান 12 6 গুণ 6 6 2 গুণ কিমান 12 6 3 গুণ 18 6 4 গুণ 24 ঠিক হেদৰে 6 5 গুণ কিমান 30 এনেকৈ আপুনি এখিনি মাতি যাব পাৰে লিখি যাব পাৰে আৰু ইয়াত 8 ফলাটো কি কৰিব 8 গুণ 8 8 2 গুণ কিমান 16 8 3 গুণ 24 8 4 গুণ 32 আৰু আমাক এখিনি প্ৰয়োজন নাই ইমানকৈ যদি আমাক LCM উলিয়াবলৈ দিয়ে 6 আৰু 8 ৰ যদি LCM উলিয়াবলৈ দিয়ে তেতিয়ালে আমি ইয়াত এটো কৰি পিনি কিমান পালো 24 পালো ঠিক এইদৰে আপুনি এটো কৰিব পাৰে যে যেটো আপোনাৰ এই 6 টো লিখি ললে আৰু 6 ৰ যিখিনি নিউটা 6 ফলাটো আমি মাতি ললে ঠিক এইদৰে 8 ফলাটো আপুনি তেনেকৈ মাতি ললে 8 টো লিখি লৈ তাৰপিছত ইয়াত যেটো মিলি থাকিব ইয়াত 24 টো দেখিছে নে মিলি আছে আৰু এটো হৈছে ইয়াৰ LCM এইখিনি যেটো মিলি থকা নাই ইয়াত দেখিছে যে আপুনি 60 লাগে বা ইয়াত 80 লাগে লিখি চাব আৰু মিলি থাকিব বেলেগত মিলি আছে না এটো চাব আৰু ইয়াত যেটো আপুনি মিলি আছে আৰু এটো যিখিনি পালো আমি এটো হ'ব ইয়াৰ LCM প্ৰথমতে যেটো পাব আপোনাৰ হেতু হ'ব তাৰ LCM 6 আৰু 8 ঠিক হেদৰে ইয়াতো যদি আপুনি চাই 4 আৰু 12 আছিল 4 আৰু 12 যদি ইকৰা আপুনি 4 আৰু ইয়াতে যদি আপুনি 12 লিখি লয় আৰু ইয়াত যদি আপুনি নিউটাখিনি মাতি যদি লিখি লয় যে 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 ঠিক হেদৰে 12 গুণ 12 2 গুণ 24 3 গুণ 36 এনেকৈ আপুনি লিখি ললে তাৰ পিছত চাব যে ইয়াত যদি আমি কিমান পাইছিলো 12 পাইছিলো মানে 12 পাইছিলো 4 আৰু 12 ৰ লসাগু আৰু ইয়াতো আপুনি ঠিক এইদৰে দেখিব যে এই 12 টো দেখিলে নে এটো হৈছে ইয়াৰ লসাগু এটোটা মিলি আছে আপুনি এনেকৈ কৰিব পাৰে আৰু এনেকৈ কৰিব পাৰে যেটো আপুনি সুবিধা পায় যেনেকৈ আপুনি নিজকে শৰ্ট বুলি ক'ব পাৰে বা শৰ্ট বুলি ভাবিছে আৰু যেনেকৈ কৰিলে আপোনাৰ শৰ্ট হয় বা সোনকালে হয় হেতু পদ্ধতিত আপুনি কৰিব আপুনি LCM এনেকৈ ল'ব পাৰে আৰু এনেকৈ উলিয়াব পাৰে এবাৰ 3 নম্বৰতে আনিছো যে 13 আৰু 17 13 আৰু 17 ৰ লসাগু কিমান এক যদি আমা LCM ৰ বিষয়ে আমি এতিয়া আলোচনা কৰি আছো যেহেতু আৰু LCM যদি আপোনাক উলিয়াবলৈ দিয়ে 13 আৰু 17 ৰ LCM কিমান বা লসাগু কিমান উলিয়াব দিয়ে তেতিয়াহলে আপুনি এটো কেনেকৈ উলিয়াব যদি আপুনি ইয়াত পাতি লয় যে 13 আৰু 17 এটো যদি পাতি লয় তেতিয়াহলে আপুনি কিহেৰে পূৰণ কৰিব কিহেৰে হৰণ কৰিব যেতিয়া একোৱে বাৰ না যায় 13 আৰু 17 গতিকে আপুনি কি কৰিব লাগিব যদি এটো বাৰ না যায় তেতিয়াহলে আপুনি কি কৰিব লাগিব এনেকৈ 13 আৰু 17 এটো আপুনি কি কৰিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে আপুনি কিমান পাব 7 3 গুণ 21 এক নম্বৰে 221 পালে আপোনাক যদি সুধে যে 13 আৰু 17 ৰ LCM কিমান তেতিয়াহলে আপোনাৰ आंसर কিমান হ'ব LCM হ'ব 2 2 1 মানে যেটো একেটা সংখ্যা কোনো বাৰ না যায় গতিকে আমি কি কৰিব লাগিব এই দুটা সংখ্যা আমি পূৰণ কৰি দিব লাগিব আৰু পূৰণ কৰিলে আমি যেটো সংখ্যা পাম হেতু হ'ব তাৰ LCM গতিকে
13 আৰু 17 এলচিএম হ'ব 221 দেখিলেনে ঠিক এইদৰে আপুনি যদি চাব পাৰে যে ইয়াতে মই এটা এক্সাম্পল আৰু এটা দি দিছোঁ যে 5 5 আৰু 7 ৰ এলচিএম উলিয়াব দিয়ে তেতিয়াহ'লে আপুনি কি কৰিব 7 আৰু 5 ৰ এলচিএম যদি আপোনাক উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আপুনি কি কৰিব যিহেতু ইয়াত একো বাৰ নাযায় গতিকে ইয়াৰ এলচিএম কিমান হ'ব 21 হ'ব আশা কৰোঁ এইখিনি ভালকৈ বুজি পাইছে বুলি আৰু এটা কৰি দেখুৱাই দিছোঁ তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব বুলি মই ভাবোঁ আৰু যদি আপোনাৰ আহে যে 20 25 আৰু 30 এলচিএম কিমান বুলি যদি সোধে তেতিয়াহ'লে আপুনি কি কৰিব 20 25 আৰু 30 যদি এলচিএম উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আপুনি কি বোলে 5 ৰে প্ৰথম ইয়াত বাৰ যাব যিহেতু আৰু 5 ৰে বাৰ যাব ইয়াত যেটো অযুগ্ম সংখ্যা এটা আছে সেইকাৰণে আপুনি কি কৰিব লাগিব অযুগ্ম সংখ্যাই হৰণ কৰিব বা পূৰণ কৰিব লাগিব তেতিয়াহ'লে কিবা 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 এই দেখিলে এতিয়া যদি আপুনি এটো সৰু কৰিব যায় তেতিয়াও আপুনি একে পাবগে বুলি ভাবিছোঁ আৰু যদি ইয়াত আপুনি 2 এ বাৰ যায় 2 2 গুণ 4 ইয়াত 5 টো নামি আহিব আৰু 2 3 গুণ 6 এতিয়া আপোনাৰ ইয়াত কিমান পালে আপুনি 5 into 2 into 2 into 5 into 3 গতিকে এইকেইটা যদি আপুনি এতিয়া এলচিএম উলিয়াই পূৰণ কৰিব লাগিব যেহেতু পূৰণ কৰিলে কিমান পাব 5 2 গুণ 10 5 2 3 গুণ 30 সৰি 5 5 গুণ 25 হ'ব 25 এ 2 এ কিমান হ'ব দুবাৰ গ'লে 50 আৰু 50 এ 2 কিমান গ'লে 100 আৰু ইয়াত কিমান হ'ব 300 গতিকে ইয়াত আপুনি এলচিএম কিমান পালে 300 পালে এনেকৈ আপোনালোকে কৰিব লাগিব এলচিএমৰ প্ৰশ্ন যদি আহে বা অকল আপোনাক যদি এলচিএম উলিয়াবলৈ দিয়ে বোলে দুটা সংখ্যা দিছে বা তিনিটা সংখ্যা দিছে বা চাৰিটা সংখ্যা দিছে তাৰ এলচিএম উলিওৱা তেতিয়াহ'লে আপুনি এনেকৈ উলিয়াব লাগিব এতিয়া আমি কৰা ধৰণে এনেকৈ আপুনি উলিয়াব লাগিব তাৰ এলচিএম কেনেকৈ উলিয়াই আৰু এফচিএফ কেনেকৈ উলিয়াই সেই পাৰ্থক্যটো আপোনালোকে পাহৰি নাযাব যদি পৰীক্ষাত সেইটো পাহৰি যায় যে এলচিএম আৰু এইচচিএফ কেনেকৈ উলিয়াই সেইটো যদি আপুনি পাহৰি যায় তেতিয়াহ'লে আপোনাৰ অংকটো ভুল হোৱাৰ চান্স আছে যদি আপুনি পদ্ধতিটো পাহৰি নাযায় এলচিএম আৰু এইচচিএফ যেটো একে ধৰণে উলিয়াই কিন্তু কোনখিনি কিমানলৈকে পূৰণ কৰিব লাগে সেইখিনি আপুনি ভালকৈ মনত ৰাখি থ'ব লাগিব তেতিয়াহে আপুনি পাৰিব আৰু সেইটো মনত ৰাখি থ'লে আপোনাৰ এইখিনি উলিওৱাত একো টান নহয় 6 বাৰ যাব ইয়াত কিমান যাব 10 বাৰ যাব ইয়াত হ'ব 12 বাৰ যাব এইটো আমি কিহেৰে বাৰ যাব 2 এ আকৌ বাৰ যাব 3 5 6 এতিয়া কি কৰিম 3 ৰে বাৰ যাব 3 গুণ 3 5 টো নামে 3 2 গুণ 6 গতিকে আমি কিমান পালো 12 20 আৰু 24 ৰ এলচিএম আমি এতিয়া কিমান পাম এলচিএম কিমান পালো 2 into 2 into 3 into 5 into 2 যেহেতু 1 টো আমি লিখিলেও হ'ব নিলিখিলেও হ'ব নিলিখিলেও আমাৰ কোনো অসুবিধা নহয় যেহেতু আমাৰ 1 ৰ পূৰণ কৰিলে একোটাৰ ভ্যালু নাথাকে সেইকাৰণে আমি হেতু লিখা নাই গতিকে 2 2 গুণ কিমান 4 আমি এতিয়া এটো পূৰণ কৰিলে আমি কিমান পাম হেতু চাব লাগিব 5 2 গুণ 10 10 3 গুণ 30 60 আৰু 6 3 গুণ কিমান 18 যদি আমি এটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 120 পাম ইয়াত দেখিলা যে 5 3 গুণ কিমান 15 15 2 গুণ 30 আৰু 30 এ 2 গুণ 60 আৰু 60 2 গুণ কিমান 120 গতিকে আমি কিমান পালো এলচিএম 120 12 20 আৰু 24 এলচিএম পালো 120 আশা কৰো এইখিনি ভালকৈ বুজি পালে এতিয়া আমি অলপ বেলেগ ধৰণে কৰি চাম যে যদি পৰীক্ষাত এনেকৈ নাহি অকল এলচিএম আৰু এইচচিএফ দুইটা যদি বেলেগ বেলেগ উলিয়াব দুইটা যদি একেলগে উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব এতিয়া আমি সেইখিনি আলোচনা কৰিম বা সেইখিনি আমি শিকিবলৈ যাম আপোনাক যদি এটা যদি উলিয়াব নিদি দুইটা যদি এনেকৈ লগতে দিয়ে যে এইচচিএফ আৰু এলচিএম মানে এটো মই এতিয়া ইয়াৰ বিষয়ে আলোচনা কৰিম সেইকাৰণে এটো প্ৰথমতে লিখি লৈছো যে এইচচিএফ আৰু এলচিএম দুইটা লগতে আলোচনা কৰিম মানে সেইকাৰণে এনেকৈ লিখি লৈছো যদি আপোনাৰ এনেকৈ দিয়ে যে 30 আৰু 45 ৰ এইচচিএফ আৰু এলচিএম উলিওৱা দুইটা যদি লগতে উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আপুনি কি দুভাগ বেলেগ বেলেগকৈ কৰিব নেকি কিন্তু কেনেকৈ কৰিব এতিয়া মই আপোনালোকক শিকাম
যে 30 আৰু 45 HCF আৰু LCM মানে লসাগু আৰু গসাগু দুইটা উলিয়াবলৈ দিছে 30 আৰু 45 যদি আপুনি তেনেকৈ দিয়ে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব 30 আৰু 45 এতিয়া আমি এটা কি কৰিম প্ৰথমতে লসাগু আৰু গসাগু উলিওৱা পদ্ধতি যেহেতু একে ধৰণে হয় সেইকাৰণে আমি কি কৰিম প্ৰথমতে তাৰ পদ্ধতিবিলাক ব্যৱহাৰ কৰিম প্ৰথমতে কি 5 এৰ বাৰ যাব 5 6 গুণ 30 আৰু 5 9 গুণ কিমান 45 তাৰপিছত কিমানেৰে যাব তাৰপিছত যাব 3 ৰে 3 গুণ 6 আৰু 3 3 গুণ 9 আৰু এটো যেটো সৰু হৈ না যায় এতিয়া আমাক যেটো HCF মানে গসাগু আৰু লসাগু দুইটা আমাক উলিয়াবলৈ দিছে গতিকে আমি কি কৰিম HCF কিমান হ'ব 5 * 3 আৰু LCM কিমান হ'ব 5 * 3 * 2 * 3 এটো হ'ব এটো কি কাৰণে হ'ব মই আপোনালোকক দেখুৱাই দিছো ভালকৈ যে যেটো লসাগু মানে এটো গসাগু আৰু এটো হৈছে লসাগু এটো হৈছে লসাগু আৰু এটো হৈছে গসাগু HCF আৰু LCM যেটা আমাক দুইটা উলিয়াবলৈ যদি দিয়ে তেতিয়া অপচনত চাগে দুটাকৈ দিয়া থাকিব অপচনত দুটা উলিয়াবলৈ দিলে সেইকাৰণে আপুনি কি কৰিব লাগিব যদি গসাগু উলিয়াবলৈ তেতিয়ালে আপুনি কিমান পাব 15 পাব মানে যেহেতু গসাগু বুলি কোৱাৰ লগে লগে এই দুটাহে পূৰণ কৰিব এই দুটা পূৰণ কৰিলে কিমান 5 * 3 গতিকে 15 আৰু যদি লসাগু বুলি কয় তেতিয়ালে লসাগু উলিয়াবলৈ হলে কিমান হ'ব এইকেইটা গোটেইখিনি পূৰণ কৰিব লাগিব প্ৰথমতে এই দুটা পূৰণ কৰিলে কিমান 5 3 গুণ কিমান 15 দিনে 3 গুণ 45 আৰু 45 2 কিমান হ'ব 90 যাব গতিকে এটো আমি কেন এতিয়া আমাক কৈছে যে 30 আৰু 45 HCF আৰু LCM উলিয়া মানে 30 আৰু 45 ৰ গসাগু আৰু লসাগু উলিয়াব যায় গতিকে 30 আৰু 45 ৰ গসাগু হৈছে 15 আৰু লসাগু হৈছে 90 এইখিনিয়ে কথা মানে আশা কৰিছো এখিনি বুজি পাইছে বুলি যদি দুইটা লগতে উলিয়াব দিছে এটো আকৌ বেলেগকৈ একো কৰিব লগা নাই এটোই হৈ যাব যদি গসাগু বা HCF বুলি ক'লে এই দুটা আৰু লসাগু LCM বুলি ক'লে এই গুটেটো আপুনি পূৰণ কৰিব লাগিব হিমানে আপোনাৰ পাৰ্থক্য মনত ৰাখিবলগীয়া কথা এই দুটাই HCF আৰু LCM মানে গসাগু আৰু লসাগু যেতিয়া আপুনি প্ৰশ্ন কৰিবলৈ যাব তেতিয়া আপুনি আৰু এটা বেলেগ ধৰণৰ প্ৰশ্ন পাব আৰু সেই প্ৰশ্নটো যেতিয়া আপুনি কৰিবলৈ যাব তেতিয়া কি কৰিব লাগিব এই ফৰ্মুলা হয় এটো এই ফৰ্মুলাটো আপুনি জানিব লাগিব ফৰ্মুলাটো আছে যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল গসাগু পূৰণ লসাগু এই দুটা মানে সংখ্যা দুটা দিব আৰু সেই সংখ্যা দুটাৰ পূৰণফল গসাগু আৰু লসাগু আছে এটো আপুনি এটো এটা ফৰ্মুলা হয় এটো এটা ইম্পৰ্টেন্ট ফৰ্মুলা হয় এই ফৰ্মুলাটো আপুনি জানিব লাগিব এটো ফৰ্মুলা আপুনি লিখি ৰাখিব কাৰণ তেতিয়াহে আপুনি পাৰিব পঢ়িবৰ কাৰণে যদি HCF আৰু LCM প্ৰশ্ন অকল এতিয়া মই কৰি যোৱা আগতে কৰি যোৱা একিটা আহিব বুলি নাহিব যে আৰু আছে বহুত ধৰণৰ আহিবলগীয়া এক্সামত সেইখিনি পদ্ধতি আপুনি জানিব লাগিব আৰু সেই পদ্ধতিটো যেতিয়া আপুনি প্ৰশ্নটো কৰিবলৈ যাব সেই প্ৰশ্নটো কৰিব গলে কি কৰিব লাগিব এটো যি ফৰ্মুলা আছে এই ফৰ্মুলাটো আপুনি জানিব লাগিব আৰু মই যেহেতু আগতে পঢ়োতে হাই স্কুলৰ কিতাপ পঢ়ি পিনি প্ৰেক্টিছ কৰিছিলো সেই কাৰণে কি হয় এইবিলাক মই সকলোখিনি লিখি ৰাখিছিল আৰু এতিয়া মই সেই নোটছখিনি চাই এতিয়া ভিডিও বনাইছো আগতে যেটো বনোৱা নাছিল কিন্তু এতিয়া বনাইছো কাৰণ মই এতিয়া যেটো ঘৰত আছো এটো কথা আগতেও কৈছিলো হেতু কাৰণে মই বনাইছো আৰু দেখিব যে আগতে মই কেনেকৈ নোটছ বনাইছিলো হেতু মই এতিয়া লগতে দেখাই দিম যে যেতিয়া মই ফৰ্মুলাবিলাক পঢ়ো তেতিয়া কেনেকৈ লগত লিখি ৰাখো এটো দেখিছে যে ইয়াত মই এনেকৈ ৰঙাকে দাগ দি ৰাখিছো যাতে এটো প্ৰশ্নটো ফৰ্মুলা বুলি আমি ধৰিব পাৰো আৰু তেতিয়া মই ধুনিয়াকৈ এটো মনত ৰাখি থব পাৰো বা আৰু প্ৰশ্নটো যেতিয়া কিতাপবিলাক পঢ়ো যেতিয়া এটো বিষয়ে পঢ়িম মানে HCF আৰু LCM ৰ বিষয়ে তেতিয়া মই এইটো ফৰ্মুলা মই ভালকৈ চাই লওঁ আৰু এটো দেখিছা যে ইয়াত তাৰিখ ডেটটো দিয়া আছে 2021 চনৰে হয় যেতিয়া লসাগু আৰু গসাগু বিষয়ে পঢ়িবলৈ যাব তেতিয়া এনেকুৱা ধৰণৰ যিবিলাক ফৰ্মুলা পাব যিকোনো হেৰিয়তে বিষয়তে তেতিয়ালে আপুনি এনেকৈ লাল দাগ দি যাব তেতিয়া আপুনি বহিখন চাওঁতে মনত ৰাখি যাব মই যেনেকৈ আগতে পঢ়িছিলো এতিয়া মই আপোনালোকক তেনেকৈ অলপ দিবলৈ চেষ্টা কৰিছো আৰু মই নোটছবিলাক কেনেকৈ বনাইছিলো হেতু মই আপোনালোকক পিছত এটা ভিডিও বনাই দি দিম গতিকে আপোনালোকৰ তেতিয়া সুবিধা হ'ব আৰু এতিয়া দেখিছে যে এটো এটা ফৰ্মুলা হয় এই ফৰ্মুলাটো আপুনি লিখি ৰাখিব আৰু এটো যিমান পাৰে মনত ৰাখি থব এই মনত ৰাখি থলে আপুনি ইয়াৰ
এইটো উত্তৰ বুলি ধৰিছোঁ আৰু এই ফৰ্মুলাটো চাই আপুনি প্ৰশ্নটোৰ উত্তৰ অতি জলদি উলিয়াবলৈ পাৰিব। এতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব লাগিব বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু আমি কেনেকৈ কৰিম তাৰ উত্তৰটো কেনেকৈ সোনকালে উলিয়াব পাৰিম তাৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে এই সকলোখিনি কথা বুজিব পাৰিব। এই ফৰ্মুলা ব্যৱহাৰ কৰি এতিয়া আমি কেইটামান প্ৰশ্নটো কৰি চাম, তেতিয়াহে আমি প্ৰশ্নবিলাক কৰিব পাৰিম, যেতিয়া আমি প্ৰশ্নবিলাকৰ প্ৰেক্টিচ কৰিম। আজি প্ৰথম প্ৰশ্নটো হৈছে যে দুটা সংখ্যাৰ পূৰণফল 240 আৰু সিহঁতৰ লসাগু 60, তেন্তে সিহঁতৰ গসাগু কিমান? আমাক দুটা সংখ্যা দিয়া আছে যে 240 আৰু সিহঁতৰ লসাগু মানে LCM 60 আৰু HCF কিমান উলিয়াবলৈ দিছে। এতিয়া আমি ইয়াৰ উত্তৰ কেনেকৈ উলিয়াম? যিহেতু আমি এটা ফৰ্মুলা এতিয়া শিকি আহিছোঁ যে সংখ্যা দুটাৰ পূৰণফল ইজুকেল LCM আৰু HCF, এইটো আমি ইয়াত সেইটোৱে আমি এতিয়া ইয়াত ব্যৱহাৰ কৰিম। যিহেতু ইয়াত কোৱা আছে যে সংখ্যা দুটাৰ পূৰণফল 240 আৰু সিহঁতৰ লসাগু 60, তেন্তে সিহঁতৰ গসাগু কিমান? আমাক সুধিছিলে যে আমি যিটো ফৰ্মুলা এটা পাই আহিছিলোঁ সেই ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰিম। ফৰ্মুলাটো কি আছিলে? সংখ্যা দুটাৰ পূৰণফল। গতিকে ইয়াত আমাৰ সংখ্যা দুটাৰ পূৰণফল দিয়ে দিছে যে সংখ্যা দুটাৰ পূৰণফল কিমান কৈছে 240 আৰু তাৰপিছত কি আছিলে? সংখ্যা দুটাৰ পূৰণফল 240 আৰু তাৰ লসাগু আৰু গসাগু দুইটা পূৰণ দিছিলে। যিহেতু আমি ইয়াত এনেকৈ ইংলিছতে লিখি ল'ম তেতিয়া অলপ সুবিধা হয়, মানে যিহেতু ইয়াত শ্বৰ্টকৈ আছে LCM ইনটু HCF। এই দুটা ওলট পালট হ'লে একো প্ৰব্লেম নহয় যে HCF পূৰণ LCM হ'ব লাগিব, কথা নাই। LCM পূৰণ HCFও হ'ব পাৰে, এনেকৈ লিখিব পাৰে। এইটো LCM পূৰণ HCF লিখি দি ইয়াত ইজুকেল 240 লিখিলেও আপোনাৰ একো ভুল নহয়। আৰু এইটো আপুনি প্ৰথমতে লিখি ল'লে, লিখি লৈ পিনি কি কৰিব? ইয়াত আমাক যিহেতু কৈছিলে যে সংখ্যা দুটাৰ পূৰণফল ইজুকেল LCM ইনটু HCF, গতিকে আমি সেইটো মতে লিখি ল'লোঁ প্ৰশ্নমতে। আৰু সংখ্যা দুটাৰ পূৰণফল আমি এইটো ডাইৰেক্ট লিখিয়ে দিলোঁ, যিহেতু 240 ইজুকেল LCM কিমান আছিলে? LCM কিমান দিছে? LCM মানে লসাগু 60 আছে, গতিকে আমাৰ 60 লিখিম। তাৰপিছত কি দিছে? গসাগু কিমান আমাক সুধিছেহে, গতিকে আমি গসাগু কিমান সেইটো আমি এতিয়া উলিয়াব লাগিবহে। এইটো HCF। এতিয়া কি কৰিম? আমি এতিয়াতো অলপ ওলট পালট কৰি দিব লাগিব। যদি আমি ওলট পালট কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? এইটো এতিয়া কি হৈ আছে? HCF ইয়াত হৈ আছে, গতিকে আমি এইটো চাইডে লৈ আহিম যে গতিকে এইটো ইয়ালৈ নানিম, ডাইৰেক্ট আমি এইটো ইয়ালৈ লৈ আহিম যে 240 আৰু ইয়াত কিমান আছে? 60টো আমি তললৈ লৈ আহিম, হৰণ কৰি দিম। মানে ইয়াত যিহেতু পূৰণ হৈ আছে আৰু এইফালে লৈ অহা সমান চিহ্ন পাৰ কৰি দিয়াৰ লগে লগে হৰণ হৈ যাব। যেনেকৈ যোগ হ'লে বিয়োগ হয়, তেনেকৈ ইয়াত পূৰণ হ'লে হৰণ হ'ব। গতিকে আমি ইয়াত কি আছিলে? পূৰণ আছিলে, আমি হৰণ কৰি দিলোঁ। তাৰপিছত ইজুকেল কিমান থাকিলে? HCF। HCFটো আমাৰ থাকিয়ে গ'ল, যিহেতু আমাৰ এইটো উলিয়াবলৈ দিছে। এতিয়া আমি কি কৰিম? এইটো কটাকটি কৰি চাম। 0 কাটি দিলোঁ আৰু 6 4 কিমান বাৰ যাব? 24 4 বাৰ যাব। গতিকে আমি ইয়াৰ এনচাৰটো পাই গ'লোঁ যে 4 ইজুকেল HCF। আমাৰ প্ৰশ্নত কি কৈছিলে যে সিহঁতৰ গসাগু কিমান? সংখ্যা দুটাৰ পূৰণফল 240 আৰু সিহঁতৰ লসাগু 60, তেন্তে গসাগু কিমান? গসাগু হ'ব 4। এইটো হ'ব আমাৰ এনচাৰ। দেখিলেনে? ফৰ্মুলাটো যদি আপোনাৰ মনত থাকে, আপোনাৰ এইটো লাইন বেছিকৈ নাপাতিলেও মই এনেই পাতি দিছোঁ যাতে বুজিবৰ কাৰণে সহজ হয়, প্ৰেক্টিচ কৰিবৰ কাৰণে সুবিধা হ'ব। প্ৰেক্টিচ কৰি লাষ্টত আপোনাৰ ইমানখিনি লাইন পাতিবলৈ দৰকাৰী নাই, ডাইৰেক্ট এনেকৈ পাতি আপুনি ইয়াৰ উত্তৰটো উলিয়াব পাৰিব। কিন্তু আপুনি এতিয়া প্ৰেক্টিচ কৰিব লাগে, যিহেতু আপুনি তাৰ পদ্ধতিটো অকণমান দীঘলীয়া কৰি ল'লেও আপোনাৰ একো অসুবিধা নহয়, কাৰণ আপোনাৰ মনত ৰ'ব লাগে। এনেকৈ কৰিলে আপুনি কম সময়ৰ ভিতৰত কৰিব পাৰিব, সেইটো জানিব লাগে। গতিকে ইয়াৰ এনচাৰ কিমান বোলে? 4 পালোঁ। ভাবোঁ এইটো খুব শ্বৰ্ট ট্ৰিক্স বুলি ভাবিছোঁ, আৰু এইটো যিহেতু আমি ফৰ্মুলাই ব্যৱহাৰ কৰিছোঁ, কিন্তু ফৰ্মুলাটো ব্যৱহাৰ কৰিলেও কম সময়ৰ ভিতৰতে যিহেতু ওলাইছে, গতিকে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি ইয়াৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিম। 2 নম্বৰ প্ৰশ্নটো হৈছে যে দুটা সংখ্যা গসাগু 6 আৰু লসাগু 252, এটা সংখ্যা 42 হ'লে আনটো সংখ্যা কি? আমাৰ ইয়াত কি কৈছে যে HCF 6 আৰু LCM হৈছে 252
আৰু এটা সংখ্যা দিয়া আছে 42 আৰু আনটো সংখ্যা কি মানে দুটা সংখ্যা যেটো আছিলে আৰু তাৰে এটা সংখ্যা দিয়া আছে 42 আৰু আনটো সংখ্যা কি আমাক উলিয়াবলৈ দিছে এতিয়া আমি কি কৰিম যে এটো হে ঠিক আগৰ যেটো ফৰ্মুলা আছিলে সেই ফৰ্মুলাটো দ্বাৰাই এটো প্ৰশ্ন কৰিম আৰু সেই ফৰ্মুলাটো আমি এই কাৰণে কৈছো যে বহুত এটা ইম্পৰ্টেন্ট ফৰ্মুলা হয় আৰু হেতু আপোনালোকে মনত ৰাখি থব একেবাৰে ইজি হয় আৰু হেতু যদি মনত ৰাখি থয় তেনেহলে আপুনি যদি 1 মিনিটৰ ভিতৰতে যদি এটা এলচিএম বা এইচচিএফ প্ৰশ্ন কৰিব পাৰে তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব এতিয়া আমি এটো কেনেকৈ কৰিম সেই আগৰ ফৰ্মুলাটো দ্বাৰাই কৰিম ফৰ্মুলাটোত কি আছিল যে দুটা সংখ্যা পূৰণফল ইজুকেল গসাউ পূৰণ লসাগু হেতু ইয়াত অলপ লিখি লন তেতিয়া আপোনালোকৰ মনত থাকিব যে দুটা সংখ্যা পূৰণফল ইজুকেল গসাউ পূৰণ লসাগু এটো আসলে ফৰ্মুলা আৰু এটোকে আপোনালোকে ভালকৈ মনত ৰাখি থব আৰু মনত ৰাখিবৰ কাৰণে এটো ফৰ্মুলা আকৌ মই লিখি দিছো যটো আকৰখিনি বেয়া হৈছে তেও লিখি দিছো এতিয়া কি কৰিম চাব আমাৰ প্ৰশ্নটো দিয়া আছে যে দুটা সংখ্যা এইচচিএফ মানে গসাউ 6 আৰু লসাগু 252 গতিকে দুটা সংখ্যা পূৰণফল আমাক যদি দিয়া নাই আমি প্ৰথমতে এইখিনিকে লিখি লম যে গসাউ কিমান আছে 6 আছে আৰু লসাগু কিমান আছে 252 আৰু দুটা সংখ্যা পূৰণফল বুলি দিছিলে কিন্তু আমি ইয়াত কি দিছে যে এটা সংখ্যা 42 হলে আনটো সংখ্যা কি দুটা সংখ্যা পূৰণফল আছিলে কিন্তু আমাক যেটো এটা সংখ্যাহে দিছে আৰু এটা সংখ্যা কি হ'ব হেতু আমাক উলিয়াবলৈ দিছে গতিকে এটা সংখ্যা কিমান 42 আৰু আনটো সংখ্যা কি আনটো সংখ্যা এতিয়া আমি কি বুলি কৰিম আনটো সংখ্যা আমি কি কৰিম x বুলি ধৰি লম এটো পূৰণ আছে পূৰণ x যেটো ইয়াত কৈছে যে এটা সংখ্যা 42 হলে আনটো সংখ্যা কি আনটো সংখ্যা আমিটো অলৰেডি নাজানোৱে যে আনটো সংখ্যা কি হ'ব হেকাৰণে আমি আনটো সংখ্যা x বুলি ধৰি ললো আৰু এটা সংখ্যা 42 দিয়া আছে আৰু ইয়াত এলচিএম এইচচিএফ আছে 6 আৰু এলচিএম আছে 252 ইমানখিনি পাতিব লগিয়া তাৰ পিছত কিনে আপুনি গমে পালে যে কি কৰিব লাগিব কি কৰিব নালাগে এইখিনি যদি আপুনি পাতি লব জানে তেনেহলে বাকিখিনি আপুনি কৰিব পাৰিব কিন্তু এইখিনি যদি আপুনি কৰি লব নোৱাৰে কিন্তু বাকি দেখো আপুনি কেনেকৈ কৰিব প্ৰথমৰ দেখো যদি আপুনি নোৱাৰে হেকাৰণে যদি আপুনি ইমানখিনি যদি জানে তেন্তে গমে পালে যে এতিয়া আমি কি কৰিব লাগিব বহুতে চাগে হয়তো এতিয়া কৰি উলিয়ালে যে কি হ'ব ইয়াৰ আনসাৰ এতিয়া আমি কি কৰিম যে যেহেতু ইয়াত আছে যে 42x আৰু ইয়াত পূৰণ x আছে আৰু 52 আছে এতিয়া আমি কি কৰিম যে x টো ইয়াতে ৰাখি দিম সমান চিন দিলো ওপৰত কি আছে 6 পূৰণ 252 আৰু ইয়াত যেটো 42 আছে 42 টো এতিয়া আমি ইয়াত লৈ আহিম মানে হৰণ কৰি দিম মানে কটাকটি কৰিম বা পূৰণ কৰিম যি হয় আমি হেতু কৰিম যোগ বিয়োগ পূৰণ হৰণ যি হয় হেতু কৰিম যেটো ইয়াত আছিল পূৰণত এতিয়া আমি ইপিনে আনিলো হৰণ হৈ গল এতিয়া আমি তলত পাতি ললো এতিয়া আমি এটো কটাকটি কৰিছাম 6 গুণ 6 7 গুণ কিমান 42 6 7 কিমান যাব 7 বাৰ যাব 42 গুণ আৰু এতিয়া আমি এটো কিমান বাৰ যাব হেতু আমি তো বহুতৰে এনেকুৱা হৈ যায় যেতিয়া এটো ডাঙৰ অকমান থাকিব আৰু এটো সৰু থাকিব তেতিয়ালে এটো আমি কিমান হ'ব আমি নাজানো যদি নাজানো তেতিয়ালে এটো বেছি টাইম কৰিব নালাগে ডাইৰেক্ট আপুনি কাখত এনেকৈ হৰণ কৰিব হৰণ কৰাৰ লগে লগে ইয়াত কিমান বাৰ যাব 7 বাৰ যাব 7 3 গুণ কিমান 21 2 to 21 2 আৰু ইয়াত নামি আহিলে 4 7 6 গুণ কিমান 42 গতিকে কিমান বলো 7 252 কিমান বাৰ যাব 36 বাৰ যাব এটো এনে বুজি পাবৰ কাৰণে লিখি দিছো 252 থাকিলে ওপৰত আৰু তলত কিমান থাকিলে 7 থাকিলে গতিকে 7 এ 252 কিমান বাৰ যাব 36 বাৰ যাব গতিকে আমি কিমান বলো 36 x = 36 x তো কি আছিল x আছিল যে দুটা সংখ্যা বলে এটা সংখ্যা 42 দি আছে আৰু আনটো এতিয়া আমাক যে সুধিছিলে যে ইয়াত যে এটা সংখ্যা 42 আনটো সংখ্যা কি এটা সংখ্যা 42 আমি ইয়াতে উলিয়াই দিলো
কিন্তু আনটো সংখ্যা কি আমি নাজানো যেহেতু আনটো সংখ্যা আমাৰ কি আছিলে x আছিলে আৰু x তো কি হৈছে এটা 36 মানে আনটো সংখ্যা মান কিমান আছিলে 36 হ'ব তাৰ উত্তৰ এটো হৈছে ইয়াৰ উত্তৰটো আশা কৰোঁ এটো ভালকৈ বুজি পালে বুলি খুব কম সময়ৰ ভিতৰতে কৰিবলৈ হলে আপুনি ইমানখিনি কৰিবই লাগিব আৰু ইয়াতকৈ শৰ্ট মই নাজানো কিন্তু যদি আপোনালোকে বেলেগত যদি পাইছে যে ইয়াতকৈ শৰ্টকে কৰিব পাৰে তেনেহলে আপোনালোকে শিকি ল'ব পাৰে কিন্তু মই ইমানখিনি জানো যে এনেকৈ কৰিলে আপোনাক কম সময়ৰ ভিতৰত ওলাব বুলি মই ভাবো আৰু আজি ভিডিওটো ইমানেই ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিলে এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিব আৰু এটো হৈছে পাৰ্ট 1 ভিডিও আৰু পাৰ্ট 2 ভিডিও মই জলদি দি আছো যদি আপোনালোকৰ পাৰ্ট 2 ভিডিও লাগে তেনেহলে কমেন্ট কৰি জনাব মই যিমান পাৰো সোনকালে দিবলৈ চেষ্টা কৰিম নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ